19 সেপ্টেম্বৰ 2025 ইংৰাজী তাৰিখে অতি নিকৰুণভাৱে মৃত্যুৰ কোলাত শুই পৰা মৰমৰ জুবিন দালৈ মৰমেৰে এটি কবিতা। অবিভক্ত 19 সেপ্টেম্বৰ 19 সেপ্টেম্বৰ সঁচাই আছিল অভিশাপ স্বৰূপ, কাৰণ অসম ৰাইজক কলংকিত কৰা সেই দিনটোৱে যে 19 সেপ্টেম্বৰ। সিদিনাই নামি আহিছিল ঘোৰ অমানিশা, হাজাৰ হাজাৰ মানুহৰ হৃদয় ভঙা কান্দোনৰ উচুপনি। স্তব্ধ হৈ ৰল গোটেই অসমবাসী, শব্দ মাথো এটাই, জুবিন দা আৰু নাই। মৃত্যু যদিও চিৰসত্য, তোমাৰ মৃত্যুক প্ৰকৃতিও বিশ্বাসত ল'ব পৰা নাছিল। অশ্ৰুসিক্ত নয়নেৰে ডাৱৰেও বোৱাই দিছিল বৰষুণৰ হাজাৰ হাজাৰ টোপাল তোমাৰ নিষ্প্ৰাণ দেহ শুদ্ধ কৰাত। আৰু আমি শোকত আস্ফালিত হৈ শুলুকাই থৈছিলোঁ চকুলোৰ ভাৰ। 19 সেপ্টেম্বৰ সঁচাই আছিল বিষাদ বিদুৰা। সিদিনাই হেৰাই গ'ল অসমবাসীৰ এটি জীৱন্ত সম্পদ। হেৰাই গ'ল সীমাৰ পৰিধি ভাঙি চাৰিওফালে সিঁচৰিত হৈ পৰা ৰংচোৱা আভাৰ স্পন্দন। এতিয়া দুখৰ তৰপবোৰত ভাহি আহে তোমাৰ হৃদয় জুৰুৱা গান। শোকত ক্লান্ত হৈ চিঞৰি চিঞৰি গাওঁ, মায়াবিনী ৰাতিৰ বুকুত দেখা পালোঁ তোমাৰ ছবি। 19 সেপ্টেম্বৰ সঁচাই আছিল অভিশাপ স্বৰূপ। হে মহানায়ক অসম বীৰ, সহিব নোৱাৰি তোমাৰ মৃত্যুৰ বাতৰি। কেৱল নিগৰি নিগৰি বৈ যায় শোকৰ চকু পানী। এখন ভগ্ন হৃদয় লৈ যাচিছোঁ তোমাক শেষ শ্ৰদ্ধাঞ্জলি। তুমিতো জীৱনত পালা বহুতো যাতনা, শান্তিৰে সৰগত থাকা এয়াই মোৰ কামনা।